কৃষ্ণ কথাৰে মুখাৰিত উত্তৰ গুৱাহাটীৰ ফেকাল্টি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ বাকৰি। নিশা মুকলি আকাশৰ তলত ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ পৰা বৈকুণ্ঠ গমনৰ প্ৰতিটো দৃশ্য সামৰি বিদ্যালয়খনত মঞ্চস্থ হ'ল কৃষ্ণ কথা। 11খন মঞ্চত 400 ছাত্ৰ-ছাত্ৰীয়ে অভিনয় কৰিলে নাটকখনত। নাটকখনৰ আঁৰত আছিল 200 নেপথ্য শিল্পী আৰু 100 কলা কুশলী। এক ব্যয়বহুল প্ৰযোজনাৰে প্ৰায় 10 সহস্ৰাধিক দৰ্শকৰ সন্মুখত সফলতাৰে মঞ্চস্থ হয় নাটকখন। বিদ্যালয়খনৰ সাংস্কৃতিক অনুষ্ঠান অন্বেষণমৰ অন্যতম কাৰ্যসূচী হিচাপে ৰূপায়ণ কৰা হয় শ্ৰীকৃষ্ণৰ জীৱন পৰিক্ৰমাৰ ওপৰত আধাৰিত নাট কৃষ্ণ কথা। নাটকখনৰ নাট্যকাৰ, সংগীত তথা নিৰ্দেশনা প্ৰখ্যাত নাট্যকাৰ কৃপাল কলিতাৰ। নাটকখন মঞ্চস্থ কৰা সমান্তৰালকৈ এক বঁটা বিতৰণী অনুষ্ঠান আৰু আন বহুতো সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত কৰা হয়। বিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক বিকাশৰ লগতে সাংস্কৃতিক তথা সৰ্বাংগীন উন্নতিৰ বাবে লৈ অহা পদক্ষেপৰ বাবে উচ্চ প্ৰশংসা কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱীয়ে। আমাৰো মনটো ভাল লাগিছে, কিয়নো এই কোভিডৰ কাৰণে দুবছৰ গ'ল। তাৰপিছতো আমি অনুমান মানে অৰ্গেনাইজ কৰিবলগীয়া হ'ল। প্ৰায় 4 বছৰেই গ'ল আৰু এইটো 12 নম্বৰ প্ৰগ্ৰেম আমাৰ। প্ৰথমটো আৰম্ভ হৈছিলে 1998ত। তেতিয়াৰ পৰা 12 বছৰ পৰিক্ৰমা কৰিছে। 2002ত আমি আজান ফকীৰখন কৰিছিলোঁ আৰু তেতিয়া পৰিচালনা কৰিছিলে লক্ষী বৰঠাকুৰে। আৰু লক্ষী বৰঠাকুৰে মানে কেইবা বছৰো কৰিলে। তাৰপিছত কৃপাল কলিতাই এই ধাৰাবিলাক কৰিছে আৰু আমাৰ টিচাৰবিলাকৰ পুৰা সহযোগিতাত প্ৰগ্ৰেমবিলাক হয়। মানে আমি এইটোৱে ক'ব খুজিছোঁ যে আমাৰ এখন ইংলিছ মিডিয়াম স্কুল, কিন্তু এখন ইণ্ডিয়ান স্কুল আচলতে। আমি আমাৰ সভ্যতাৰ ওপৰত সম্পূৰ্ণ জোৰ দিওঁ। আমি শিকাওঁ সংস্কৃত। আমি ক্লাছ 10লৈকে পঢ়ে ল'ৰা-ছোৱালী, অসমীয়া পঢ়ে আৰু যিমান আমাৰ যিবিলাক প্ৰগ্ৰেম হয় আমাৰ হেৰিটেজৰ ওপৰতে হয়। সেইকাৰণে আমাৰ ল'ৰা-ছোৱালীখিনি বহুত শিকি যায়। পাশ্চাত্য আৰু প্ৰাচ্যৰ সংযোগত আজি যি আমাৰ ভাৰতীয় সংস্কৃতিৰ আধাৰত আধ্যাত্মিকতা আৰু বিজ্ঞানৰ যুগত আজি আদিভৌতিক জীৱনৰ যি সমগ্ৰ সফলতা, তাৰ দুটাৰ সন্ধিক্ষণত আজি যিটো ফেকাল্টি হায়াৰ ছেকেণ্ডেৰী স্কুলত যিটো বাৰুকাৰ্য দেখিলোঁ, যিটো ফাংচন, যিটো ব্ৰহ্মা বিষ্ণু মহেশ্বৰ গণেশ আদি কৰি যিখিনি কাৰ্যক্ৰম দেখিলোঁ, অতিকৈ মন ভৰি গৈছে। আমি ভৱিষ্যতে আশা কৰোঁ, আমি যিবোৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যিমান জেগাত আমি ভাষণ প্ৰদান কৰিছোঁ, আমি কেৱল পাশ্য আৰু পাশ্চাত্যৰ ওপৰত সংযোগ স্থাপন কৰি আমাৰ প্ৰজন্মক যাতে নতুন পথে আগবঢ়াই নি, যাতে প্ৰাচ্যৰ শিপাডাল যাতে ধ্বংস নহয়, প্ৰাচ্যৰ শিপাডাল যাতে আমি ধ্বংস কৰিব নালাগে, তাৰ কাৰণে আপোনালোক যিমানেই যি মাধ্যমত নপঢ়ুৱাক, পৃথিৱীৰ সমস্ত ভাষা, সমস্ত সংস্কৃতি, সমস্ত সভ্যতা আপোনালোকে গ্ৰহণ কৰক, কিন্তু এই প্ৰাচ্যৰ যিটো সভ্যতা সংস্কৃতি অৰ্থাৎ ভাৰতীয় সংস্কৃতিৰ আধাৰত যাতে আপোনালোকে এই ধৰণে অনুষ্ঠানবোৰ চলাই যায়, তাৰ কাৰণে প্ৰভু ভগৱন্তৰ ওচৰত মই কামনা জনাই, প্ৰাৰ্থনা জনাই আজি এই ফেকাল্টি হায়াৰ ছেকেণ্ডেৰী স্কুলখনৰ মংগলৰ কাৰণে প্ৰাৰ্থনা জনাই মই আজি আৰু চাবৰ মন আছিল, কিন্তু বন্ধ্যাত আমাৰ আৰু প্ৰগ্ৰেম আছে। চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী।
আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhatiahom@gmail.com